Hey everyone, to আপোনালোকে কেনেকুৱা আছে নিশ্চয় ভালে আছে তো ময়ো ভালে আছো বহুত তো এতিয়া আবেলি টাইমৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ তো ৰাতিপুৱাৰ কামবোৰ এনেকুৱা হৈ গ'ল দুপৰীয়াৰ কাম হৈ গ'ল ভাত পানী খোৱা লোৱা একদম আবেলিৰ কাম একদম পুৰা হৈ গ'ল তো জাষ্ট এতিয়া মানে টোপনিৰ পৰা উঠিলোঁ উঠিয়ে মানে এটা বান্ধৱীৰ মানে ফোন আহিল যে তহঁতৰ ঘৰত যাই আছোঁ তো আহি আছে ইয়াৰ ভণ্টি মানে আহিছে ঘৰত তো আমাৰ ঘৰত বহুত দিনৰ পৰা মাতি আছোঁ তো কিবা অসুবিধাৰ কাৰণে আহিব পৰা নাই তো এতিয়া আহিছে সি ঘৰত তো সেইকাৰণে আহি আছে আমাৰ ঘৰত তো চাব কোন আহি আছে আপোনালোকে মানে যোন মোৰ ফ্ৰেণ্ড চাই আছে তো সিহঁতে গমে পায় তো চাই থাকক কোনো আহে আজি আমাৰ ঘৰত তো ব্লগটো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পুৰা স্কিপ নকৰাকৈ চাব যে আহি গৈছে বান্ধৱীটো চিনি পাইছে চাগে ৰাজশ্ৰী আৰু এইটো ইয়াৰ ভণ্টি দেৱশ্ৰী এইবিলাক কি আনিছে তাকে চাই আছোঁ আৰু বানাংগ কে মানা খায় কত কিছু বলে কি আর কত পুরি শুনি কে মানা খায় আসিছে না দেখে দেখবার ভয় যাবার দিদিমা তো এতিয়া পুৰি বনাইছোঁ তো মই বনাইছিলোঁ তাৰপিছত সি আহি গ'ল কয় দিদি মই বনাওঁ বুলি মানে বাধা কৰিলোঁ তথাপিও বনাল তো এনেকুৱা আলহী আহিলে ভাল লাগে ন যে কামত হেল্প কৰে তো কিছুমান আছে আহিলে খালি বহে গল্প কৰে তো এনেকুৱা ভাল লাগে আৰু তথাপি ক'লোঁ যে নালাগে তথাপিও কৰিল তো সেইখিনি সময়তে বহুত গল্প পাতিলোঁ তো ভাল লাগিল তো এতিয়া চাহ খাব দিলোঁ তো চাহৰ লগত আছিল পুৰি আছিল আৰু মিষ্টি আছিল চানা আছিল আৰু বিস্কুট তো এনেকৈ চাহ খাব দিলোঁ তো এতিয়া সকলোৱে মানে গল্প পাতি আছোঁ তো মানে আপোনালোকে ভাবিছে চাগে মোৰ বান্ধৱী হয় বুলি কিন্তু নহয় মোৰ হাজবেণ্ডৰ ক্লাছমেট তো এতিয়া মানে সিয়াৰ কম বান্ধৱী মানে মোৰ একদম মানে বেষ্ট ফ্ৰেণ্ড হৈ গৈছে তো
তো এতিয়া চাহ খাই আছে সিহঁতে। তো চাহ খোৱাৰ পিছত ৰিলছ কেইটামান বনাম। আমাৰতো জানেই লগ হ'লে মানে ৰিলছে মেইন। তো এতিয়া বনাম। তো এতিয়া চাহ খোৱা লোৱা হ'ল সকলোৰে। তো এতিয়া মানে হাজবেণ্ড গৈছে বজাৰত, কি আনে চাওঁ, তাৰপিছতে বনাম। তো এতিয়া এনে বহি আছোঁ, এতিয়া ৰিলছ বনাম। অল্প স্লো দিলাম, হ্যাঁ ডাবল বানাবে। মুই কম তোমরা বসিলাম, খালি বসিয়ে একজন করলে হবে। একটি বেঞ্চে বসা তিন বান্ধবী যেমন বাসন আছে। কি যে কল বুঝিস নাই? ভিডিও দেখো। ৰিলছ বনাই বনাই ইমান কাপোৰবিলাক চেঞ্জ কৰি একদম ঘৰৰ একদম বেয়া পৰিৱেশ হৈ গ'ল। তো আজি বনাই আছে ভণ্টিয়ে। তো ৰিলছ বনাই বনাই মানে কেইটা বাজিল মানে একদম মানে গমেই পোৱা নাই। এতিয়া আহিলোঁ 8টা বজাত বনাব ভাত। তো ইফালে মাংস বহাই দিছোঁ, তো ইফালে ভেন্দি ভাজি হৈ গৈছে, আৰু ইফালে ভাতটো হৈ গৈছে, মাত্ৰ মানে নুমালোঁ। আৰু এইটো সৰু সৰু মাছ ভাজি। তো ইয়াতে সকলোৱে মানে একদম মজিয়াতে একদম সকলোকে দিলোঁ, ক'লোঁ যে ডাইনিঙত খাব বুলি। তো সৰু ল'ৰা ছোৱালী আছে, মানে একেলগে মানে বহি খুৱাম বুলি। তো সেইকাৰণে সকলোৱে মানে পাকাতে বহিলোঁ। তো সিহঁতৰ খোৱা লোৱা হ'ল। তো মোৰ হাজবেণ্ড আৰু মই মানে আকৌ সিহঁতৰ ঘৰত যাই সিহঁতক থৈ আহিলোঁ। মানে ৰাতি 10:30 মানে বাজি গ'ল। তো মানে ৰাতি দুই ভাই মানে বাই ভনী আহিছে ন, তো ইমান ৰাতিটো অকলে যাব দিয়া মানে নাযাব। তো থাকিব ক'লেও তো নাথাকিলেও, সেইকাৰণে মানে আমি যাই থৈ আহিলোঁ। তো বেছি দূৰ নহয় আমাৰ, মানে আমি য'ত মানে বজাৰ কৰিব যাওঁ, তো সিহঁতে ঘৰ, তো সেইকাৰণে থৈ আহিলোঁ। তো মাংসটো আজি মানে যেনেকুৱা পায় সেনেকুৱাই বনাইছিলোঁ। মানে এতিয়া মানে ইমান মন দি বনোৱা হয় ন, তো সিদিনা মানে একদম বেয়া হয়। তো ৰিলছ বনাই বনাই মানে মাজে মাজে আহি মানে এনেই মানে বনালোঁ সেনেকৈ মানে কোনো ৰকমকৈ। তথাপিও যে ইমান সোৱাদ হৈছিল। তো এনেকুৱা মানে বনালে মানে সোৱাদ লাগে, কিন্তু মন দি বনালে কিন্তু ভাল নহয় কোনোদিন। মানে মোৰ পক্ষে আৰু, বেলেগৰ কি নাজানো। Hey friends, good morning. তো আজি নেক্সট ডে হয়। তো হাই হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? আপোনালোকৰ কি খবৰ? ভালনে? আজি ক ভালকে ক। যা
তো কালি আৰু ভিডিঅ' কৰা নহ'ল তো সিহঁতে 1 মিনিট আছে যা তাতে আছে যা দাদা আছে যা যা তো সিহঁতে কালি খোৱা লোৱা কৰিলে খোৱা লোৱা কৰি মানে ৰিলছ বনালোঁ তো ৰিলছ বনোৱাতে মানে 8টা বাজি গৈছে তো ভাত বনোৱাত অলপমান দেৰি হৈছে তো 9:30 বজাত ভাত আঞ্জা মানে হৈছে তাৰপিছত খোৱা লোৱা হ'ল 10:30 মানত মানে সিহঁতক আৰু আকৌ মানে সিহঁতৰ ঘৰত থৈ আহিলোঁ তো ৰাতি দুইজনে মানে দুই ভনীয়ে আহিছে তো 10:30 বাজিছে সেইকাৰণে আৰু মোৰ হাজবেণ্ড আৰু মই থৈ আহিলোঁ ৰাতি তো ৰাতি আৰু ভিডিঅ' কৰা নহ'ল তো কি কি झुमरा पे को अपन लगे की क्लास लो তো মোৰ ল'ৰা এছামিজ ক'ব নাজানে তো সেই ৰাজবংশীয়ে কয় তো আমাৰ ঘৰ ৰাজবংশী কওঁ তো মই যেতিয়া দেউতাৰ ঘৰত যাওঁ তেতিয়া এছামিজ কওঁ তো ইয়াতেতো সকলোৱে মানে ৰাজবংশীতে কথা কয় সেইকাৰণে ৰাজবংশীতে কওঁ তো সেইকাৰণে মোৰ ল'ৰা নাজানে এছামিজ মানে মই কি কওঁ সেইটো বুজি পায় কিন্তু ক'ব নোৱাৰে তো আজি নেক্সট ডে হয় তো ৰাতিপুৱা পূজা টুজা কৰিলোঁ আৰু হাজবেণ্ড ৰাতিতে গৈছে তোৰা কিবা কামত তো সেই নাই এতিয়া তো এতিয়া মানে ৰাতিপুৱাৰ খোৱা বনোৱা মানে ইমান ঝামেলা নাই তো হাজবেণ্ড থাকিলেতো ভাত বনাব লাগে তো আমি ৰাতিপুৱা চাহ খালোঁ তো আজি বৃহস্পতিবাৰ তো বৃহস্পতিবাৰৰ পূজা কৰিলোঁ বৃহস্পতিবাৰটো জানেই কিমান কাম থাকে তো এতিয়া লাহেকৈ আৰু দুপৰীয়াৰ ভাত বনাম তো ব্লগটো তো এইটো মোৰ ননদ আহিছে তো কালি ৰাতিয়ে মাতিছিলোঁ খাবৰ কাৰণে তো বেছি ৰাতি হোৱাৰ কাৰণে নাহিল তো আজি ৰাতিপুৱা মাতিলোঁ তো এতিয়া গৰমে গৰমে দিলোঁ ইয়াক খাব তো ইয়াৰ বহুত ভাল লাগে জানেনে তো সি খাই আছিল তো আমি দুজনে মানে গল্প কৰি আছিলোঁ তো মানে আজি বহুতবিলাক কাপোৰ ধুলোঁ তো কাপোৰ ধোৱাৰ পিছত মানে ৰাতিপুৱা এনেকুৱা মানে ৰ'দ দিছিল মানে কাপোৰ ধুলোঁ সেইকাৰণে তো আৰু বৰষুণ তো এনেকুৱা হৈ আছে বৰষুণ দিয়ে আৰু এবাৰ ৰ'দ দিয়ে তো সেইটো কৈ আছিলোঁ যে কাপোৰবিলাক এনে মানে ধুলোঁ তো এতিয়া কি হ'ব কাপোৰবোৰৰ তো সেয়া মানে তো সি খাই আছে তো খাই মানে কিবা কথা পাতি আছিলোঁ আজি মানে ৰ'দ অলপমান ওলাইছিল তো বহুতবিলাক কাপোৰ ধুলোঁ তো কাপোৰবিলাক ধুই কেনে মানে এনেই নষ্ট হ'ল মানে আৰু বৰষুণ দিলে তো এবাৰ বৰষুণ দিয়ে তো আৰু এবাৰ ৰ'দ দিয়ে তো সেইটোৱে কৈ আছিলোঁ তো সি মোৰ মানে খুৰা শহুৰৰ ছোৱালী তো আমাৰ ঘৰত মানে মই মানে মাতিয়ে থাকোঁ সিয়াৰ লগত গল্প কৰি ভাল লাগে আৰু তো মোৰ ল'ৰাৰ লগতো খেলে মোবাইল চাই তো সেনেকুৱা কৰি আহে